নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছো আমাৰ অন্য এটা ইনফৰ্মেটিভ ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টো আপোনালোকৰ বাবে খুবেই দৰকাৰী বা খুবেই ইনফৰ্মেটিভ হ'ব, কাৰণ আপোনালোকৰ বাবে আমি এই ভিডিঅ'টোত আলোচনা কৰিছো আপোনালোকে ADRE 3.0 ৰ বাবে গ্ৰেড 4 কেনেধৰণৰ পোষ্ট লাভ কৰিব পাৰিব। আমি গ্ৰেড 4 ৰ ভেকেন্সি ডিটেইলছখিনি বা পোষ্ট ডিটেইলছখিনি ইয়াতে আলোচনা কৰিছো। আপোনালোকে ADRE যিসকলে চিলেক্ট হয় বা যিসকলে জব লাভ কৰে কেনেধৰণৰ এটা জব লাভ কৰিব পাৰিব, কেনেধৰণৰ পোষ্টত আপোনালোকে জইন কৰিব লাগিব, আৰু এই পোষ্টৰ বাবে আপোনালোকৰ চেলাৰী কিমান থাকিব, গ্ৰেড পে কিমান হ'ব, সকলোখিনি ডিটেইলছ আমি ভালদৰে আলোচনা কৰিছো। ভিডিঅ'টো আপোনালোকৰ বাবে খুবেই ইনফৰ্মেটিভ হ'বলৈ গৈ আছে, যিহেতু ইয়াতে ADRE নটিফিকেশ্যন খুব সোনকালে আপোনালোকৰ বাবে মুকলি হ'ব। যিসকলে প্ৰিপাৰেশ্যন কৰি আছে আপোনালোকে জানি থোৱাটো ভাল, কাৰণ আপোনালোকে আপকামিং কেনেধৰণৰ এটা জব লাভ কৰিব বা কেনেধৰণৰ এটা জবৰ বাবে আপোনালোক প্ৰস্তুত কৰিব পাৰিব, সেইখিনি আপোনালোকে ইয়াতে জানিব পাৰিব, আৰু ইয়াৰ আপোনালোকৰ চেলাৰীখিনিও জানিব পাৰিব। গ্ৰেড পে কেনেধৰণৰ হ'ব সেইখিনিও ইয়াতে আপোনালোকে জানিব পাৰিব। গতিকে ভিডিঅ'টো শেষৰলৈকে চাই থাকিব। আৰু আমাৰ চেনেলটোত যিসকলে প্ৰথমবাৰৰ বাবে ভিডিঅ' চাইছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ নটিফিকেশ্যন প্ৰতিদিনে লাভ কৰি থাকিবলৈ। তেনেহ'লে আহক দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ADRE গ্ৰেড 4 ৰ আণ্ডাৰত আপোনালোকে কেনেধৰণৰ পোষ্ট দেখিবলৈ পাব বা কেনেধৰণৰ আপোনালোকে পদ লাভ কৰিব পাৰিব আৰু তাৰ চেলাৰী কিমান, সকলোখিনি আমি আলোচনা কৰিছোঁ। ইয়াতে দুটা কেটেগৰীত আপোনালোকৰ পদখিনি বিভাগ কৰা হৈছে। ক্লাছ 8 লেভেল যিটো আপোনালোকৰ হয়, যিখিনিয়ে ক্লাছ 8 লেভেলৰ এক্সাম দিয়ে তেওঁলোকৰ বাবে পোষ্ট বেলেগ থাকিব, আৰু যিসকলে ক্লাছ 10 লেভেলৰ এক্সাম দিয়ে তেওঁলোকৰ বাবে পোষ্ট বেলেগ থাকিব। আপোনালোকে যোনটো পোষ্টতে কোৱালিফাইড হয় তাৰে বাবে আপোনালোকে পোষ্টত চিলেক্ট হ'ব। ইয়াতে আমি পোষ্টখিনিৰ নাম আৰু তাৰ গ্ৰেড পে আৰু তাৰ চেলাৰী সকলোখিনি আলোচনা কৰিছোঁ। ইয়াতে ADRE 4th গ্ৰেড পোষ্ট নেম উইথ পে বেণ্ড, যিটো ইয়াতে ক্লাছ 8 লেভেল পোষ্ট আছে তাৰ বিষয়ে প্ৰথমতে আমি আলোচনা কৰিছোঁ। যিটো 8 লেভেলৰ আছে তাতে আপোনালোকে 12,000ৰ পৰা 52,000 পৰ্যন্ত চেলাৰী লাভ কৰিব পাৰিব প্ৰত্যেক মাহে, আৰু তাতে গ্ৰেড পে থাকিব 3,900। ইয়াতে পোষ্টসমূহৰ নাম দিয়া হৈছে গ্ৰেড 4 MTS বা মাল্টিটাস্কিং ষ্টাফ, লেবৰেটৰী এটেণ্ডেণ্ট, পিয়ন, পোল্ট্ৰি এটেণ্ডেণ্ট, এনিমেল এটেণ্ডেণ্ট, বাল এটেণ্ডেণ্ট, পিগ এটেণ্ডেণ্ট, কেটল এটেণ্ডেণ্ট, চিলিং প্লেণ্ট এটেণ্ডেণ্ট বা CPA, চকীদাৰ, হোষ্টেল এটেণ্ডেণ্ট, ক্লাছৰুম এটেণ্ডেণ্ট, ৱাটছ এণ্ড ৱাৰ্ড বা MTS, নাইট চকীদাৰ MTSৰ বাবে পোষ্ট আছে তাতে, চকীদাৰ MTS, পিয়ন MTS গ্ৰেড 4, গেট কিপাৰ IB চকীদাৰ, ডে চকীদাৰ গ্ৰেড 4 MTS, লাইব্ৰেৰী এটেণ্ডেণ্ট, ৰেকৰ্ড ক্লিনাৰ, পিয়ন কাম চকীদাৰ MTS, মালি অফিচ পিয়ন, মালি MTS, বিয়াৰাৰ গ্ৰেড 4 MTS और चौकीदार ग्रेड 4, जुगाली ग्रेड 4, नाइट चौकीदार MTS ग्रेड 4, मल्टीटास्किंग स्टाफ ग्रेड 4, पियन ग्रेड 4, चौकीदार और ऑर्डरली, लेबोरेटरी बेयर, पियन कम चौकीदार MTS, यूनिट बॉय MTS, जुगाली MTS, क्लीनर वेहिकल PS सिस्टम एक्सेट्रा MTS, रेगुलर मजदूर MTS, खालासी MTS डिस्ट्रिक्ट लेवलर, MTS ইৰিগেশ্যন ছেক্ৰেটাৰিয়েট, মনুমেণ্ট এটেণ্ডেণ্ট, গেলাৰী এটেণ্ডেণ্ট MTS, পিয়নৰ চকীদাৰ, যোগালী চেয়াৰমেন, ইলেক্ট্ৰিকেল যোগালী HQ গুৱাহাটী, ইলেক্ট্ৰিকেল যোগালী জোনাল অফিচেছ, খালাচী নাইট চকীদাৰ, গ্ৰেড 4 অফিচ পিয়ন ফিল্ড লেভেল, গ্ৰেড 4 স্কুল চকীদাৰ, গ্ৰেড 4 অফিচ পিয়ন, গ্ৰেড 4 ক্লাছ 4 ডিষ্ট্ৰিক্ট লেভেল, ক্লাছ 4 MTS কুক হেল্পাৰ, কুক গ্ৰেড 4 পিয়ন, পিয়ন গ্ৰেড 4, চকীদাৰ গ্ৰেড 4, মালি গ্ৰেড 4, কুক গ্ৰেড 4, বুট কিপাৰ পিয়ন HQ, চকীদাৰ কাম মালি HQ, নাইট চকীদাৰ HQ, লাইব্ৰেৰী এটেণ্ডেণ্ট HQ। এইখিনি আছিলে 8 লেভেলৰ পদ, আৰু তাৰ বাবে সেইখিনি চেলাৰী আৰু আপোনালোকৰ গ্ৰেড পে আছিলে। আৰু ADRE 4th গ্ৰেডৰ যিখিনি পোষ্ট ইয়াতে আপোনালোকৰ চেলাৰীটো একেই থাকিব, কিন্তু গ্ৰেড পেটো অলপ বেলেগ হ'ব। গ্ৰেড পে ইয়াতে 4,200 থাকিব এই পোষ্টটোৰ বাবে, ৱৰ্কশ্বপ হেল্পাৰৰ বাবে, আৰু এইকেইটা পোষ্টৰ বাবে গ্ৰেড পেটো বেলেগ থাকিব 4,400। বাকী চেলাৰীটো আপোনালোকৰ একেই থাকিব, 12,000ৰ পৰা 52,000 আপোনালোকে চেলাৰী লাভ কৰিব পাৰিব, আৰু গ্ৰেড পে ইয়াতে 4,400 থাকিব। প্ৰচেছ চাৰ্ভাৰ, ইণ্টাৰপ্ৰিটাৰ,
জাৰী কাৰক এইকেইটাৰ বাবে আপোনালোকৰ 4400 গ্ৰেড পে লাভ কৰিব পাৰিব আৰু ইয়াৰ পাছত আমি আলোচনা কৰিছো ক্লাছ 10 লেভেল পোষ্টটো যদি আপোনালোকে কোৱালিফিকেশ্যন 10 পাছ আছে তেনেহলে যদি আপোনালোকে তাৰ বাবে এপ্লাই কৰিছে তেনেহলে এনে ধৰণৰ পদ দেখিবলৈ পাব আৰু তাৰ বাবে আপোনালোকৰ স্যালাৰি থাকিব 12000 পৰা 52000 আৰু গ্ৰেড পেটো থাকিব 3900 ইয়াতে গ্ৰেড পে 3900 আন্ডাৰত আপোনালোকে কোন কেইটা পোষ্ট লাভ কৰিব পাৰিব সেইখিনি আলোচনা কৰিছো MTS পিয়ন HQ পিয়ন DCDRC চকীদাৰ HQ চকীদাৰ DCDRC গ্ৰেড 4 MTS ফিচাৰী বেলগাৰ্ড সাপ্ৰাসী মাসালসি চকীদাৰ পিয়ন MTS মালি গ্ৰেড 4 চকীদাৰ MTS বিয়াৰাৰ MTS পানীৱালা MTS মালি সাৰদেব ৱৰ্কাৰ এইকেইটা হৈছে 3900 যোনটো গ্ৰেড পে আছে তাৰ আন্ডাৰৰ পোষ্ট আৰু ইয়াৰ পাছতে আপোনালোকৰ গ্ৰেড পে 4200 আন্ডাৰৰ যিখিনি পোষ্ট আছে সেইখিনি আছে মেনুৱেল এছিষ্টেণ্ট বেৰিয়াৰ কুক বা MTS আৰু যিটো 4400 আছে গ্ৰেড পে তাতে আপোনালোকৰ পোষ্ট থাকিব লিফ্ট মেনৰ বাবে এইখিনি আছিল ডিটেইলছ আৰু যিখিনি ITI আৰু ট্ৰেড অফ ওয়াৰমেন আছে সেইখিনিৰ বাবে কেনে ধৰণৰ পোষ্ট আছে সেইখিনিও আমি আলোচনা কৰিছো তাতে আপোনালোকে 12000 পৰা 52000 স্যালাৰি লাভ কৰিব পাৰিব আৰু গ্ৰেড পে থাকিব 3900 তাতে থাকিব ইলেক্ট্ৰিক্যাল যোগালীৰ বাবে আপোনালোকে 12000 ৰ পৰা 52000 স্যালাৰি লাভ কৰিব পাৰিব আৰু গ্ৰেড পে 3900 লাভ কৰিব পাৰিব আৰু ইয়াৰ পাছতে দিছে গ্ৰেড 4 ADR ৰ বাবে যিখিনি ক্লাছ 10 পাছ আৰু ITI আছে তেওঁলোকৰ ট্ৰেড অফ ওয়াৰমেন ইলেক্ট্ৰিচিয়ান ফিটাৰ ওয়েল্ডাৰ মেকানিষ্ট ইলেক্ট্ৰনিক্স মেকানিক সেইখিনিৰ বাবে আপোনালোকৰ 12000 পৰা 52000 স্যালাৰি আৰু গ্ৰেড পে 4500 থাকিব তাতে হৈছে সহায়কৰ বাবে পদ থাকিব এইখিনি আছিল ডিটেইলছ এইখিনি পোষ্টৰ বাবে আপোনালোকে তাতে জব লাভ কৰিব পাৰিব যিটো ADR গ্ৰেড 4 লেভেলৰ পোষ্ট আছে এইখিনি আপোনালোকে পোষ্ট লাভ কৰিব পাৰিব যিসকল ADR ৰ বাবে 8 লেভেলৰ পোষ্ট আৰু 10th লেভেলৰ পোষ্ট সকলোখিনি আমি আলোচনা কৰিছো আৰু ITI লেভেলৰ পোষ্টসমূহৰ বিষয়ে আপোনালোকক কৈছো আপোনালোকে এনে ধৰণৰ এটা 12000 ৰ পৰা 52000 স্যালাৰি লাভ কৰাৰ উপৰিও আপোনালোকে 3900 পৰা 4500 পৰ্যন্ত গ্ৰেড পেও লাভ কৰিবলৈ সক্ষম হ'ব খুবেই এটা আপোনালোকে ভাল স্যালাৰি আৰু ভাল এটা পোষ্টৰ বাবে জব কৰিব পাৰিব সকলোৱে প্ৰিপাৰেচন ভালদৰে কৰক নটিফিকেশন আউট হ'বলৈ বেছি দিন সময় নাই গতিকে আপোনালোকে সকলোৱে ভালদৰে প্ৰিপাৰেচন কৰক আৰু এইটো সুবিধাৰ কোনেও নেহেৰুৱাব সকলোৱে 2 লাখ চাকৰিৰ লক্ষ্যৰ সপোন পুৰাওতে আপোনালোকৰ সপোনটো পুৰাই লওক যাতে আপোনালোকে এটা জব লাভ কৰিব পাৰে গভৰ্ণমেন্ট জব ভিডিওটো ইমানেই আছিল যদি আপোনালোকৰ বাবে ভিডিওটো হেল্পফুল বা ইনফৰমেটিভ বুলি ভাবিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব এনে ধৰণৰ ইনফৰমেশনসমূহ আগলৈ পাই থাকিবলৈ ভিডিওটো আপোনালোকৰ সহযোগীসকললৈ শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব যাতে তেওঁলোকে এই পদসমূহৰ বিষয়ে এনে ধৰণৰ ইনফৰমেটিভ ভিডিওসমূহৰ নটিফিকেশন প্ৰতিদিনে পায় ভিডিওটো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ